কারণ 20টা বছর এই পরিয়ালত ছিল কোনদিনে আপোষ করা ছিল রাতের দিন একাকার করেছি ওই জাতিটার উত্থানের ভাবে চেষ্টা করেছি আজি এই পরিয়ালটি মনে খুদা হাতে ঘর লই যাব লাগিব আজি ওই আপনার আমার কাছে যেখানে করিব বিচারিছিল সেখানে আজি করিব নোৱাৰিল কিন্তু সংবিধানের একটা বয়স থাকে মানুষের একটা ইচ্ছা থাকে গতিকে সেই ইচ্ছার ভাবে বয়সের মানে লক্ষ্য করি আমচু নতুনত্ব আনিবৰ কাৰণে নতুন সতীৰ্থৰ হাতত আমচু অৰ্পণ কৰি মই আজি ঘৰলৈ যাব লাগিব মই আজীৱন মই সংখ্যালঘু ৰাইজে যি দিছে ইয়াতকে ডাঙৰ পাবলগীয়াৰ মোৰ একো নাই যি মৰম ভাল পোৱা আশীৰ্বাদ মোক দিছে যি চিনাকি মোৰ মা দেউতাকে মোক জন্ম দিছে সেকেন্ডটো জন্ম সময়ত কিন্তু মোক আমচুৱে দিছে গতিকে এই আমচুৱে বা অসমৰ সংখ্যালঘু সমাজে দিয়া মৰম ভাল পোৱাবোৰ এই ঋণ মই কেতিয়াও পৰিশোধ কৰিব নোৱাৰিম আপোনালোকৰ ঋণ মই কেতিয়াও পৰিশোধ কৰিব নোৱাৰিম যিদৰে বলিষ্ঠভাৱে কথা ক'বলৈ চেষ্টা কৰিছিলো মই মৃত্যুৰ আগদিনাখনলৈকে মই য'তেই নাথাকো কিয় মৃত্যুৰ আগদিনাখনলৈ গাঁত শক্তি থকা অৱস্থাত মই কথা কৈ যাম তাত মোক কোনেও ৰখাব নোৱাৰে কোনেও পাতালি ৰাখিব নোৱাৰে মোৰ জাতিয়ে যদি জীয়াই নাথাকে মোৰ জাতিয়ে যদি গোলামী আৰু দাসত্বৰ পৰা মুক্তি নহয় মোৰ জাতিৰ যদি গলদুজাৰ যদি ঘৰ ভঙা হয় মোৰ জাতিক যদি টি ভোটাৰৰ নামত পুষ্টেক কৰিব লগা হয় মই জীয়াই থাকি কিবা লাভ আছে নেকি কাৰণ 20টা বছৰ এই পৰিয়ালত আছিলো মই কোনোদিনে আপোষ কৰা নাছিলো রাতের দিন একাকার করেছি ওই জাতিটার উত্থানের ভাবে চেষ্টা করেছি আজি এই পরিয়ালটি মনে খুদা হাতে ঘর লই যাব লাগিব আজি ওই আপনার আমার কাছে যেখানে করিব বিচারিছিল সেখানে আজি করিব নোৱাৰিল কিন্তু সংবিধানের একটা বয়স থাকে মানুষের একটা ইচ্ছা থাকে গতিকে সেই ইচ্ছার ভাবে বয়সের মানে লক্ষ্য করি আমচু নতুনত্ব আনিবৰ কাৰণে নতুন সতীৰ্থৰ হাতত আমচু অৰ্পণ কৰি মই আজি ঘৰলৈ যাব লাগিছো কিন্তু আজি মই সৌভাগ্যৱান মোৰ এই অঞ্চলৰ পৰা আপোনালোকে মোক উলিয়াই দিয়াৰ বাবে আজি এই অঞ্চলৰ মাটিৰ পৰা মোক পঠাই দিয়াৰ বাবে আজি মই গৈ গোটেই অসমৰ ইমূৰৰ পৰা ইমূৰক এই সতীৰ্থ ভাইসকলৰ লগত নিজৰ ভাতৃৰ লগত ইমান সম্পৰ্ক নাই যিমান সম্পৰ্ক এই ভাইসকলৰ লগত আছে নিজৰ ব্লাডৰ ৰিলেশ্যনতকে বেছি ৰিলেশ্যন এই সকল মানুহে ৰখাইছে গতিকে ইয়াক কেৱল মাত্ৰ আপোনালোকে আমচুৱে মোক দিছে কোনোবাই ৰাতি 2টাত ভাত বনাই খুৱাইছে কোনোবাই থাকিবলৈ কম্বল দিছে কোনোবাই গাড়ীত তেল ভৰাই দিছে কোনোবাই মৰম কৰি 2টা কথা কৈছে এই মৰমখিনি অসমৰ সংখ্যালঘু ৰাইজে দিছে মই আজীৱন মই সংখ্যালঘু ৰাইজে যি দিছে ইয়াতকে ডাঙৰ পাবলগীয়াৰ মোৰ একো নাই যি মৰম ভাল পোৱা আশীৰ্বাদ মোক দিছে যি চিনাকি মোৰ মা দেউতাকে মোক জন্ম দিছে সেকেন্ডটো জন্ম সময়ত কিন্তু মোক আমচুৱে দিছে গতিকে এই আমচুৱে বা অসমৰ সংখ্যালঘু সমাজে দিয়া মৰম ভাল পোৱাবোৰ এই ঋণ মই কেতিয়াও পৰিশোধ কৰিব নোৱাৰিম আপোনালোকৰ ঋণ মই কেতিয়াও পৰিশোধ কৰিব নোৱাৰিম কিন্তু কেৱল মাত্ৰ এটা কথা আপোনালোকক প্ৰতিশ্ৰুতি দিছো মই এই অঞ্চলৰ স্থানীয় যুৱক মই এই মাটিৰে জন্ম গতিকে মই মোৰ অভিভাৱক মোৰ পিতৃ সমতুল্য ব্যক্তি প্ৰত্যেকজনে মোৰ গাৰ্জিয়ান মোৰ কৰ্মকৰ্তা 250 টকা প্ৰতিজন আমচুৰ কৰ্মকৰ্তাক সাক্ষী কৰি গৈছো যিদৰে বলিষ্ঠভাৱে কথা ক'বলৈ চেষ্টা কৰিছিলো মই মৃত্যুৰ আগদিনাখনলৈকে মই য'তেই নাথাকো কিয় মৃত্যুৰ আগদিনাখনলৈ গাঁত শক্তি থকা অৱস্থাত মই কথা কৈ যাম তাত মোক কোনেও ৰখাব নোৱাৰে কোনেও পাতালি ৰাখিব নোৱাৰে যেদিনাখন মোৰ প্ৰতিশ্ৰুতি যিদিনাখন মই কথা ৰাখিব নোৱাৰিম সেইদিনাখন সংখ্যালঘু ৰাইজে মোক বৰ্গপুত্ৰত পেলাই দিব মই হাঁহি ৰঙে সেই বৰ্গপুত্ৰত যাবলৈ সাজু আছো কাৰণ মই বিশ্বাস কৰো মোৰ জাতি প্ৰথম মোৰ অসম প্ৰথম তাৰপিছত মই ব্যক্তি গতিকে মোৰ জাতিয়ে যদি জীয়াই নাথাকে মোৰ জাতিয়ে যদি গোলামী আৰু দাসত্বৰ পৰা মুক্তি নহয় মোৰ জাতিৰ যদি গলদুজাৰ যদি ঘৰ ভঙা হয় মোৰ জাতিক যদি টি ভোটাৰৰ নামত পুষ্টেক কৰিব লগা হয় মই জীয়াই থাকি কিবা লাভ আছে নেকি মই জীয়াই থাকিব লাগিব সেই জীয়াই থাকিবলৈ এই কাৰণে জীয়াই থাকিব লাগিব
যে মোৰ জাতিটোৱে যাতে কাৰো লগত আত্মসমৰ্পণ নকৰাকে মূৰ ৰখ কৰি নিজৰ অধিকাৰ লৈ এইখন অসমৰ মাটিত ফুটি ফুটি জীয়াই থাকিব পাৰে, কোনেও যাতে হিলাব নোৱাৰে। এইটোৱে মোৰ লক্ষ্য, এইটোৱে মোৰ লক্ষ্য।